এই মোটৰ এইচএছৰ পৰীক্ষাৰ্থীসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে আৰু ৰিজাল্ট লৈ অপেক্ষা কৰি আছে সেই সকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত 2024 চনৰ এইচএছৰ ফলাফল ঘোষণা কৰাক লৈ এখন বিশেষ আপডেট প্ৰদান কৰিম প্ৰথমে আপোনালোকক জনাই দিছো 2024 চনৰ ফলাফল ঘোষণা কৰাৰ কেইখনমান ৱেবছাইট ৱেবছাইট কেইটা এতিয়াই লিখি ৰাখক তাৰ পিছত জনাম ফলাফল কেতিয়া ঘোষণা কৰিব তো প্ৰথম ৱেবছাইটটো হল ahsec.assam.gov.in দ্বিতীয় নম্বৰটো হল www.indiaresults.com তিনি নম্বৰ ৱেবছাইটটো হল assamjobalerts.com চাৰি নম্বৰ ৱেবছাইটটো হল iresults.net পাঁচ নম্বৰ ৱেবছাইটটো হল examtech.com ছয় নম্বৰ ৱেবছাইটটো হল www.assamresults.co.in ইয়াৰ লগতে আৰু কেইখনমান ৱেবছাইট আহি পৰিছে আমাৰ হাততে আপোনালোকক দেখুৱাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো তাৰ পিছৰ ৱেবছাইটটো হল www.results.shiksha তাৰ পিছত 8 নম্বৰ ৱেবছাইটটো হল www.assamresults.in তাৰ পিছত জনাই আছো 9 নম্বৰ ৱেবছাইটটো হল iresults.in এই কেইখন ৱেবছাইট আপোনালোকে লিখি ৰাখক যেতিয়া ৰিজাল্ট ঘোষণা হ'ব তেতিয়া এই কেইখন ৱেবছাইটৰ জৰিয়তে চাব পাৰিব 2024 চনৰ এইচএছ পৰীক্ষাৰ ফলাফল তেতিয়া আপোনালোকক জনাই দিছো যে এইচএছ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ'ব তো নতুনকৈ অহা আপডেট অনুযায়ী যি সকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীক অহা মে মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিব ফলাফল তো আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি